নমস্কাৰ বন্ধুসকল, গুড ইভিনিং। যোৱাকালি এখন আকৌ এল্টো এখন লোৱা হ'ল। এল্টো এলেক্সাই মডেল হয়, 2013 চনৰ লাষ্টৰ মডেলখন হয় আৰু এলেক্সাই মডেলখন হয়। তাৰ আগতে মই ভিতৰত এবাৰ দেখুৱাই লৈছোঁ। মোৰ এই ভাৰ্না যিখন আছিলে, ভাৰ্নাখন আছেই। ভাৰ্নাখন এতিয়া মই মানে 280 দি দিম আৰু 280 দি দিম। বাকী মই ভাৰ্নাখনৰ ভিডিঅ'টো মানে ভাৰ্নাখনৰ বিষয়ে ইয়াৰ আগৰ দুটা ভিডিঅ'ত কোৱাই আছে, আপোনালোকে যদি চাই ল'ব পাৰিব। ভাৰ্নাখন মই এতিয়া 280 দি দিম, ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ লগালগ কৰাই দিম। আৰু এইখন ইয়নখন 180 দি দিম। এইখনতো স্পেয়াৰ টায়াৰ ইউজ হোৱাই নাই, ইয়ন ইৰা প্লাছ হয়, 2014 চনৰ লাষ্টৰ হয়। স্পেয়াৰ টায়াৰ ইউজ হোৱাই নাই, মাত্ৰ 18,000 চলিছে। ইয়নখন মই হেৰিত দি দিম, 180 দি দিম, ট্ৰান্সফাৰ চব কৰি মেলি। যদি কোনোবা আহিলে সোনকালে যোগাযোগ কৰিব। ইয়নখন মই 180 দি দিম আৰু এইখন ভাৰ্নাখন 280 পৰিব। যদি কোনোবা আহিলে সোনকালে যোগাযোগ কৰিব। আৰু এল্টোখনৰ বিষয়ে কৈ আছোঁ। তাৰ আগতে মই সেইদিনাখন যে কমাৰগাঁৱৰ পৰা যিখন ইয়ন আনিছিলোঁ, ইয়নখনটো ধুৱাই পেলাই দেখাম বুলি কৈছিলোঁ, এইখিনি টাইম পোৱা নাছিলোঁ। তো ইয়নখন মই আজি ধোৱালোঁ, ৱাশ্বিং কৰালোঁ, ধোৱাই একদম টিপটপ কৰিলোঁ। চব ভিতৰটো চব কিমান ধুনীয়া হৈ আছে, পলিচ কৰি পূৰা টিপটপ কৰি দিলোঁ। এইখন ইয়নখন আপোনাৰ এইখন 155 লগাইছিলোঁ দামটো মই, ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ কৰি মেলি। তো এইখন 150ত এৰি দিম। 150ত আপোনাৰ ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ কৰি দিম। 1,50,000 টকাত ইঞ্চুৰেঞ্চ। ইয়ন মেগনা প্লাছ হয়, 2013 চনৰ মডেল হয়। চব চিলে আছে, ভিডিঅ'ত মই আগৰ ভিডিঅ'টোত কোৱাই আছে, আপোনালোকে চাই ল'ব এবাৰ। তো এইখনে হয়, ইয়নখন টিপটপ কৰি দিলোঁ পূৰা। আৰু আমাৰ এইখন আপোনাৰ শিৱসাগৰ ষ্টেচন মডেল, শিৱসাগৰ ষ্টেচন হয় আৰু ইয়ন মেগনা প্লাছ মডেলখন হয়। তো এইখনে হয়। তো মই ভিতৰতো আকৌবাৰ মই দেখুৱাই দিছোঁ। চব কিমান ধুনীয়া হৈ আছে, দেখিছেনে? পূৰা টিপটপ হৈ আছে। আৰু কিলোমিটাৰটো আকৌ এবাৰ মই দেখুৱাই দিম। আৰু ইয়াৰ টায়াৰ কণ্ডিশ্যন, আগৰ টায়াৰ দুটাহে অকল মানে ভাল হৈ আছে। আগৰ টায়াৰ দুটাহে অকল মানে ঠিকে আছে, বেকৰ দুটা চলিব আৰু। তো কিলোমিটাৰটো মই আকৌ এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। পটাপট কিলোমিটাৰটো দেখাইছিলোঁ আগৰ ভিডিঅ'ত, আকৌ এবাৰ দেখুৱাই দিছোঁ। 63,000 চলিছে। এইফালে AC আছে, মিউজিক ছিষ্টেম লাগি আছে, এইফালে ওপৰত লাইট লাগি আছে, এইফালে আপোনাৰ পাৰেণ্ডৰ দুখন আছে আৰু ৰিমটৰ চাবি আছে বুলি কৈছিলোঁ দুটা। তো পূৰা টিপটপ হৈ আছে। আৰু টায়াৰকেইটা মই পটাপট দেখুৱাই দিছোঁ। গাড়ীখন চব পূৰা টিপটপ হৈ আছে, দেখিছে নাই? ভিতৰৰ কণ্ডিশ্যনটো চাই লওক। ইণ্টেৰিয়ৰ পূৰা ধুনীয়া হৈ আছে, ভাল হৈ আছে। আৰু আগৰ টায়াৰ দুটা, এইটো হ'ল আগৰ টায়াৰ, এইটো এটা আৰু এইটো এটা। আগৰ টায়াৰ দুটা ঠিকে আছে, খালি ব্ৰেকৰ টায়াৰ দুটা অলপ গৈ আছে আৰু বন্ধুসকল। ব্ৰেকৰ টায়াৰকেইটা চলিব আৰু মানে 3-4 মাহ পিছত বদলাব লাগিব। 3-4 মাহ পিছত বদলাব লাগিব ব্ৰেকৰ টায়াৰ দুটা। তো এইখনে হৈ গ'লগৈ ইয়নখন, এইখনে গ্ৰে কালাৰ। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব। আৰু এল্টোখন এইখন এল্টোখন তিনিচুকীয়া ষ্টেচন হয়, এল্টো এলেক্সাই মডেল। আৰু কিলোমিটাৰটো মই দেখাই দিছোঁ। কিলোমিটাৰটো আপোনাৰ এই 20,374 কিলোমিটাৰ চলিছে। তো ইয়াৰ স্পেয়াৰ টায়াৰটো মই দেখুৱাই দিছোঁ এবাৰ। যদি কোনোবাই লয় যোগাযোগ কৰিব। এল্টো এইখন 190 পৰিব। 190ত মই ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰাই দিম। 190 পৰিব। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব। এইটো স্পেয়াৰ টায়াৰ 190 পৰিব। এইখন এলেক্সাই। তো এইখনে এবাৰ মই ভালকৈ দেখুৱাই দিছোঁ চব। ভালকৈ চাই লওক এবাৰ। যদি কোনোবাই লয় বন্ধুসকল সোনকালে যোগাযোগ কৰিব। তো সেইখন 150ত ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ কৰি দিম। এইখন 190 পৰিব। এল্টো এলেক্সাই ট্ৰান্সফাৰ। আৰু ভাৰ্নাখনৰ কথাটো ক'লোৱে, ভাৰ্নাখন 280 পৰিব আৰু সেইখন ইয়নখন 180 পৰিব। তো যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।